তিনিচুকীয়া গাঁৱত হৈছে নহয় জানো? ৰূপহীয়াত সমষ্টিৰ তিনিচুকীয়া গাঁও পঞ্চায়তত তিনিচুকীয়াৰ 1 নম্বৰ ৱাৰ্ডত আজি বৃহৎ সংখ্যক মহিলাসকলে আমাৰ অসম গণ পৰিষদত যোগদান কৰিছে আৰু যাৰ ফলত আমাৰ প্ৰমাণ লাহে লাহে আমাৰ এনেকুৱা হৈ আছে যে অনাগত দিনত ৰূপহীয়াত সমষ্টিৰ পৰা অসম গণ পৰিষদৰ এজন বিধায়ক হোৱাটো নিশ্চিত আৰু অনাগত দিনত আমাৰ যিটো পঞ্চায়ত লোকসভা নিৰ্বাচন আছে নিৰ্বাচনতো আমি আমাৰ নগাঁও লোকসভা সমষ্টিৰ পৰা এজন যদি কেণ্ডিডেট দিয়ে অসম গণ পৰিষদ ফালৰ পৰা তেতিয়াহ'লে নিশ্চয় আমি বহু ভোটত জয়যুক্ত কৰিব পাৰিম আৰু অনাগত দিনত ৰূপহীয়াত সমষ্টিৰ পৰা যিটো কয় যে বহিৰাগত হাটা অভিযান আৰম্ভ হৈ গৈছে। আমাৰ যিজন কংগ্ৰেছৰ যিজন বিধায়ক আছে বহিৰাগত চালানী যিজন বিধায়ক তেওঁৰ অনাগত দিনত বিদায় নিশ্চিত 2026 চনত তেওঁ ইয়াৰ পৰা যাবই লাগিব। প্লাছ যিজন বহিৰাগত যিজন আমাৰ MP আছিলে সাংসদ আছিলে মহামান্য তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ গৌৰৱ কৰিব নোৱাৰিব ইয়াৰ পৰা আৰু গৌৰৱ কৰিব নালাগিব তেওঁ যোৰহাটত গৈ পেলাই গৌৰৱ কৰিব লাগিব। সেই কথা আমি আজিৰ পৰা আমি নিশ্চিত কৰি দিলোঁ যে অনাগত দিনত তেওঁ আৰু সাংসদ পদ ইয়াৰ পৰা জিকিব নোৱাৰে। আজি কিমান মানুহ যোগদান? আজি 200 মান মহিলাসকল। কোন দলৰ পৰা আহিছে তেওঁলোক আচলতে মেইনলি কংগ্ৰেছৰ পৰা আহিছে। এইটো কংগ্ৰেছৰ আপোনাৰ GP হয়। গোটেইখিনি কংগ্ৰেছী মহিলাই আছিলে। তেওঁলোকে বুজি পাইছে যে অনাগত দিনত আমি কংগ্ৰেছে তেওঁলোকক ন্যায় দিব নোৱাৰিব। ৰাহুল গান্ধী খোজকাঢ়ি আঁঠুৰ ঘিলা খুৱাই দিব কিন্তু আমাক ন্যায় দিব নোৱাৰিব আৰু সেইকাৰণে প্ৰকৃত ন্যায় যোনে দিব আমি তেওঁলোকৰ লগত আছোঁ বুলি কৈ পেলাই তেওঁলোকে আজি জইন কৰিছে। নাই আপোনালোকে চাওক আজি মানুহে নিজে নিজে আমাক খবৰ দি আনি আজি আমাৰ অসমৰ দলত যোগদান কৰিছে। কৰাৰ কাৰণ হ'ল আজি কংগ্ৰেছৰ যিটো ভ্ৰষ্টাচাৰ গাঁৱে বুৱে যিটো ভ্ৰষ্টাচাৰ আপোনালোকে নিশ্চয় দেখিছে। লেট্ৰিনৰ নামত পইচা লৈছে, চাউলৰ কাৰ্ডৰ নামত পইচা লৈছে। আপোনাৰ এই MLA আমাৰ যিখিনি আমাৰ হেৰি আছিল অৰুণোদয় আঁচনিৰ কাৰ্ড আছিল ফৰ্ম আছিল এইখিনি লৈ গ'ল নি পেলাই তাৰ দালালবিলাকৰ হাতত দিলে। দালালবিলাকে আমাৰ দুখীয়া মানুহৰ পৰা শোষণ কৰি পইচা লৈছে আৰু সকলো মানুহক অৰুণোদয় আঁচনি এই কাৰ্ডবিলাক দিয়া নাই। এতিয়া লাখপতি বাইদেউ আঁচনি আপোনালোকে গম পাইছে আহিছে আৰু সেইবিলাকৰ কাৰণে আজি কিমান খোৱা কামৰা চলি আছে। একমাত্ৰ খোৱা কামৰা চলি আছে য'ত কংগ্ৰেছৰ হেৰি আছে প্ৰতিনিধি আছে। আগন্তুক দিনত যাতে তেওঁলোকৰ ভ্ৰষ্টাচাৰটো শেষ কৰিব পাৰোঁ আৰু ইয়াৰ পৰা আমাৰ বহিৰাগত বিধায়কজনক বিদায় দিব পাৰোঁ, বহিৰাগত MP জনক বিদায় দিব পাৰোঁ আৰু অসম গণ পৰিষদ দলৰ অভিযান আৰম্ভ হৈছে আৰু এই গোটেই সমষ্টিত আমাৰ অভিযান চলিব। আগন্তুক দিনত যদি আমাৰ নগাঁও লোকসভাত যদি আমাৰ এজন AGPৰ পৰা প্ৰাৰ্থী প্ৰদান কৰে আমি বিপুল ভোটত তেওঁক জয়ী কৰি লৈ যাব বুলি আশা ৰাখি মোৰ চমু বক্তব্য ইয়াতে সামৰিম। ধন্যবাদ।